সকলোকে নমস্কাৰ জনাইছোঁ আৰু এটা বিশেষ কথাৰ কাৰণে আচলতে মই ভিডিঅ'টো বনালোঁ। আপোনালোকক কওঁ, বিশেষকৈ আমাৰ যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে আৰু যিসকল পুৰুষ আছে তেওঁলোকৰ কাৰণেও। বিশেষকৈ মই আচলতে যিসকল গৰ্ভৱতী মাতৃ হৈ আছে তেওঁলোকক কৈছোঁ আৰু যিসকল হ'ব তেওঁলোককো কৈছোঁ। কথাটো হ'ল, আমাৰ অলপ দিনৰ আগতে আমাৰ ওচৰতে এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু হৈছে। মই গম পোৱাৰ মতে, বিশেষ মই বাকী তথ্য মই নাজানো, মই গম পোৱা মতে। কিন্তু কথাটো হ'ল, তেওঁ এগৰাকী শিক্ষিত মহিলা। ইমান শিক্ষিত মহিলা এগৰাকী ঢুকুৱাটো, বা অশিক্ষিত বা শিক্ষিত তেনেকুৱা কথা নহয়, ঢুকুৱাটো এটা বৰ দুখজনক কথা। আচলতে তেওঁৰ গাতো ভুল আছে। কিয় মই এটা কথা কওঁ, আমাৰ বহুত মানুহ এনেকুৱা আছে, মই নিজেও পাইছোঁ, যিসকল অলপ ধনী মানুহ, চব নহয় দেই, কিছুমান এনেকুৱা ধনী মানুহ আছে যে তেওঁলোকে চৰকাৰী মেডিকেলত নাম এণ্ট্ৰি কৰিবলৈ নিবিচাৰে। যাৰ কাৰণে কিছুমান হয়তো গমো নাপায়, তেওঁলোকে কোনো সংযোগ নাৰাখে, বা গাঁৱৰ আচাই হওক বা এনে বাইদেউ হওক, তেওঁলোকে কোনো মেডিকেল মানুহৰ লগত সংযোগ নাৰাখে, যাৰ কাৰণে কেতিয়াবা মৃত্যুমুখত পৰিবলগীয়া হয়। কথাটো হ'ল, যদি আপোনালোকে কথাটো জনাই থয় যে মানুহজনী গৰ্ভৱতী হৈছে, তেওঁ যদি কমচে কম নাম এণ্ট্ৰিটো কৰাই থয়, তেওঁলোকৰ ওচৰৰ বাইদেউসকল বা আশা বাইদেউসকলে তেওঁলোকৰ খবৰ লৈ থাকিব। ঘৰৰ গাৰ্জেন কম থাকিলেও তেওঁলোকে আপোনালোকৰ লগতো যাব, বিশেষকৈ আশা বাইদেউসকল। তো তেনে ক্ষেত্ৰত আপোনালোকে জনাওক। চাওক, প্ৰেছাৰ যেতিয়া আপোনালোকৰ হাই হৈ থাকিব, তো আপোনালোকে অকণমান নিমখ চিমখ কমাই খাব, আৰু লগতে টেবলেটবোৰ ডক্টৰে দিয়া পৰামৰ্শ অনুযায়ী আপোনালোকে টেবলেটবোৰ কণ্টিনিউ কৰিব, বা অকণমান কমি গৈছে বুলি আপোনালোকে টেবলেট নোখোৱাকৈ নাথাকিব। তাৰ উপৰিও কওঁ, আপোনালোকে গৰ্ভৱতী নোহোৱা আগতেই যদি নতুনকৈ বিয়া পাতিছে, তেতিয়াহ'লে ওচৰৰ আপোনালোকৰ য'ত থাকে, আপুনি চাকৰি ক্ষেত্ৰত যদি আছে তাৰ ওচৰতে ছাব চেণ্টাৰবিলাকত এণ্ট্ৰি কৰাওক। যদি ঘৰত আছে, ঘৰৰ কাষতে ছাব চেণ্টাৰবিলাকত এণ্ট্ৰি কৰাওক নামটো। বিয়া হোৱাৰ পাছতে নামটো এণ্ট্ৰি কৰাই থৈ আহিব, তেতিয়া আপোনাৰ খবৰবিলাক লৈ থাকিব পাৰিব। আপোনালোকে ভুল নকৰিব যে এটা চৰকাৰী চেণ্টাৰতনো কি কৰিব। আচলতে এটা চৰকাৰী চেণ্টাৰত আপোনালোকৰ যিখিনি বিশেষ প্ৰথমতে লোৱা তথ্যখিনি আপোনালোকক ভালকৈ বুজাই দিব যে কি কৰিব লাগে, কি নকৰিব লাগে, গোটেইখিনি আপোনালোকক ভালদৰে বুজাই দিব লাগিব। যদি প্ৰেছাৰ হাই থাকে, বা চাপৰ থাকে, বা থাইৰয়ড থাকে, এইবিলাকৰ পৰা বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। যেনে বাচ্ছাটো সৰু হ'ব পাৰে, হঠাৎ ডেলিভাৰী হৈ যাব পাৰে, বিভিন্ন ধৰণৰ আপোনালোকৰ বিপদ হ'ব পাৰে। সেইটো কাৰণে যেতিয়া আপোনালোকে ধৰক ঘৰৰ মানুহ এজন অকণমান আঁতৰত, চাকৰি সূত্ৰে আঁতৰত আছে, আপুনি ফোনত কথা পাতিটো আপুনি কৰিব নোৱাৰে যে আপুনি অকণমান গাটো বেয়া লাগিছে, কিবা হৈছে, ওচৰৰ মানুহগৰাকী বা আশা বাইদেউক যদি জনায়, আপোনাক লগে লগে মেডিকেল লৈ যাব। কিন্তু আপোনাৰ চাকৰি কৰা মানুহজন বা আঁতৰত থকা মানুহজন হয়তো আহি নাপাবও পাৰে। তেনে ক্ষেত্ৰত আপুনি যদি মেডিকেল ডিপাৰ্টমেণ্টত সংযোগ ৰাখে, তেতিয়াহ'লে তেওঁলোকে নিশ্চয় আপোনালোকক সহায় কৰিব পাৰিব। সেইটো কাৰণে কৈছোঁ, আপোনালোকে চৰকাৰী হস্পিটেল বুলি আপোনালোকে কেতিয়াও তাতে বেয়া হ'ব বুলি ভাবি নল'ব। আৰু আপোনালোকৰ সহায়ৰ কাৰণে চৰকাৰী মেডিকেলবোৰ সদায় থাকে, আপোনালোকৰ যাতে সুবিধা হয়। সেইটো কাৰণে আপোনালোকে অকণমান গুৰুত্ব দি ওচৰৰ ছাব চেণ্টাৰ বা PHC হওক বা নামটো ভৰ্তি কৰি থ'ব। আৰু এটা কথা কওঁ, সেইটোৱে ক'লোঁ নহয়, মই টেবলেটবিলাক নিয়মিত কৰিব। আৰু এই কথাবিলাক আপোনালোকে নাম এণ্ট্ৰি যে কৰিবই, সেইটোতো একদম ধৰক আপুনি যিমান ধনী মানুহে নহওক কিয়, ওচৰৰ ছাব চেণ্টাৰত নামটো এণ্ট্ৰি কৰিবই লাগে। আজিকালি আপোনালোকে নামটো এণ্ট্ৰি কৰিব। যদি নকৰিম বুলি ভাবিছে, তেতিয়া তথাপিও আপুনি আশা বাইদেউক বা আপোনাৰ কাষৰ NM বাইদেউক জনাব, যাতে আমাৰ আচলতে এই পদক্ষেপটো এইটো কাৰণে, যাতে আমাৰ শিশু আৰু মাতৃ দুয়োজনে সুৰক্ষা থাকে। সেইটো কাৰণেহে আপোনালোকক ভিডিঅ'টো বনালোঁ। ধন্যবাদ।